বহুত দিনৰ মূৰত মানুহবোৰ এটা ভাল শিক্ষা হ'ল। অমৰে ৰাতি হোষ্টেলত শুই শুই কৈছিল, ঘটনাটোৰ যে ইমান সোনকালে সমাধান হ'ব ভবাই নাছিলোঁ। ভুল দুয়োটাই কৰিছিল। কেতিয়াও কোনো সম্প্ৰদায় ধৰ্ম আদিক লৈ গালি পাৰিব নালাগে। সিহঁতি সেই ভুলটো বুজি পালে আৰু আকৌ একেলগ হ'ল। বহুত ভাল লাগিছে। এৰা, সিহঁত দুটাই প্ৰকৃততে সেই দল সৃষ্টি কৰি ৰাতি ৰাতি হোষ্টেলত মিটিং মৰা প্ৰত্যেককে একোটাকৈ কাম তলীয়া চৰ সোধালে। বহুত জটিল সমস্যাৰ সমাধান বৰ সহজতে উলিয়াব পাৰি। আমাৰ সমস্যাবোৰ বাৰু আমিয়েই সৃষ্টি কৰি নলওঁনে? ট্ৰেইনখন আগবাঢ়িছে। শাৰী শাৰী গছ গছনিৰ মাজেদি গাড়ীখনে গতি কৰিছে। আমি যেন এক সেউজ উপত্যকালৈ গতি কৰিছোঁ। সেউজীয়াবোৰ ক্ৰমাৎ ভিতৰলৈ সোমাই আহিছে আৰু মই সেউজীয়া হৈ উঠিছোঁ। নদীখনৰ পাৰে পাৰে হাতত হাত থৈ খোজ কঢ়া দিনবোৰ আকৌ ঘূৰি আহিছে মোৰ মনৰ মাজলৈ। ৰেলখন যেন নদীৰ পাৰে পাৰে ক্ৰমাৎ সাগৰলৈ আগবাঢ়িছে। প্ৰথম সাগৰ দেখাৰ সেই দিনটো নয়নাৰ কি প্ৰচণ্ড উৎসাহ। বহু মানুহৰ উপস্থিতিকো আওকাণ কৰি বহু আৱেগেৰে সাৱটি ধৰিছিল তাই। থেংকছ, ইউ ৰিয়েলি মেড মি হেপ্পী। তুমি মোৰ সকলো সপোন পূৰ্ণ কৰি দিলা। তাই দুগুণ উৎসাহেৰে সাৱটি ধৰিছিল। সুখী হৈছিলোঁনে মই? পাৰিছিলোঁনে বাৰু নয়নাৰ দৰে ভাৱৰ উচ্ছ্বাসত হেৰুৱাব নিজকে? ৰাতি হোটেলত আমাৰ অন্তৰংগ মুহূৰ্তত মই কিবা বিৰবিৰাই উঠিছিলোঁ। কিন্তু নয়না আছিল তৃপ্ত, পৰিপূৰ্ণ, সন্তুষ্ট। পাছদিনা আমি সাগৰৰ পাৰত ঘূৰি ফুৰিছিলোঁ। কিন্তু আচৰিত ধৰণে নয়নাৰ আগদিনাৰ উৎসাহ ক'ৰবাত হেৰাই গৈছিল। সাগৰলৈ মোৰ ভয় লাগিছিল, প্ৰচণ্ড ভয়। সকলো ধৰণৰ বিশালতাৰ প্ৰতিয়ে এক অহেতুক ভয়ে মোৰ বুকুত বাস সাজিছিল। কালি যেতিয়া নয়নাই ভাৱোচ্ছ্বাসত মোক জোৰেৰে সাৱটি আপোন পাহৰা হৈছিল, সেই সময়ত মই দেখিছিলোঁ এটা ডাঙৰ ঢৌৱে পাৰত খেলি কণমানি এজনীক সামৰি নিছিল। কান্দি কাটি বাউলি হোৱা মাকজনীৰ কান্দোন নয়নাৰ কাণত বাজি উঠা নাছিল। তাইৰ বুকুত আছিল সাগৰ, মাথো সাগৰ। আৰু মই দেখিছিলোঁ সন্তান হেৰুৱা মাকজনী। ৰেলগাড়ীখন যেন সাগৰৰ পাৰ পাইছেগৈ। ঢৌৰ গৰ্জন শুনিবলৈ পাইছোঁ। মৰা শামুকৰ খোলা এটা বুটলি সেইটোকে লিৰিকি বিদাৰি চাই থকা দেখিছিলোঁ নয়নাক। মই অলপ ৰৈ তাইক মাত এষাৰ দিব পৰা নাই। ৰেলগাড়ীখন ৰোৱা নাই। হো হো কৰি সি আগবাঢ়িছে। চাবি দেই, তোৰ বুকুত সাগৰ এখন থকা দেখিহে নয়না তোৰ বুকুৰ মাজলৈ আহিছে। সাগৰখন শুকাই যাবলৈ নিদিবি। বাহ, নীলিম মানে সাগৰ, সাগৰ মানে আকৌ নীলিম। তাইৰ নামটো সলাই নীলিমা কৰি দিম নেকি? পাভযোৰা। কলেজৰ সেই পাভযোৰাক সকলোৱে চিনি পাইছিলগৈ। আমি আমাৰ মাজত সাগৰ বিচাৰি ফুৰিছিলোঁ। ইউনিভাৰ্চিটিৰ শেষ ছেমিষ্টাৰত সাগৰৰ বাসনাৰে নয়না মোৰ বুকুত নদী হৈ হেৰাই গৈছিল। মই নদীখন খেপিয়াই ফুৰিছিলোঁ। এক অনন্য অনুভূতি, এক অনিৰ্বচনীয় দীপ্তিৰে উদ্ভাসিত হৈ উঠিছিলোঁ আমি। মই PhD আৰম্ভ কৰিছিলোঁ। আনে ঈৰ্ষা কৰিব লগা কেৰিয়াৰ। সহজতে চাকৰি পালোঁ। আমাৰ চলি আছিল নদী আৰু সাগৰৰ নিৰন্তৰ গতিপ্ৰবাহ। ডাঙৰীয়া, কিমান দূৰ পালোহি? টোপনিয়ে আহিছিলগৈ, আদহীয়া মানুহজনে সুধিলে। বৰ বেছি দূৰ হোৱা নাই, অলপ আগতে অসম পাৰ হৈছোঁ। আপুনি অলপ আৰাম কৰিব পাৰিব। এওঁলোকো টোপনি গ'ল চাগৈ। আপুনি জিৰণি নলয়? গোটেই ৰাতিটোৱে পৰি আছে। চাহ কফি কিবা একাপ পালে ভাল আছিল। ইতিমধ্যে পেণ্ট্ৰিৰ কৰ্মচাৰী এজনে কফি আনিছিল।
অন্বেষা আৰু নিশিতাও সাৰ পাই উঠিছে। মই দুয়োজনীৰ বাবে দুকাপ কফি ৰাখিলোঁ। যা হওক, কফিৰ আমেজ লৈ আড্ডা জমাবলৈ ভাল হ'ব। মোৰ মাজৰ এসময়ৰ সেই আড্ডাবাজ মানুহটো আজি অকস্মাত সাৰ পাই উঠিছে। ইমান দিনে মই মোক ক'ৰবাত হেৰুৱাই পেলাইছিলোঁ। আজি ষ্টেচনত অমৰক দেখি যেন মোৰ মনৰ অনল সত্তা উজলি উঠিল। অমৰে ঠিকেই কয়, অনুভূতিবোৰ সকলোৰে একে। সিহঁতৰ কেতিয়াও মৃত্যু নঘটে। সিহঁত অমৰ, আৰু সেইবাবে মোৰ নামো অমৰ। মই কেতিয়াও নমৰোঁ। মৰিলেও মই তহঁতৰ অনুভূতিত ভূত হৈ জীয়াই থাকিম। আহা আহা, গৰম কফি আৰু সন্ধিয়াৰ আড্ডাৰ সোৱাদ লওঁ। আৰম্ভ কৰক। আপোনালোক দুয়োজনকে ধন্যবাদ, কাৰণ আপোনালোকে সৰু ছোৱালী বুলি আমাক অৱজ্ঞা কৰা নাই। মোক কি বুঢ়া দেখিলা নেকি? দাসে চিঞৰি ক'লে। মই সদায় তোমালোকৰ দৰে ডেকা মানুহবোৰৰ লগত থাকিহে ভাল পাওঁ। আৰু আপোনাৰ অধ্যাপক কিমাননো বয়স হৈছে? 40 বা 42? 40ত সোমাইছোঁ। আপুনি মোক তুমি বুলিলেই মই বেছি ভাল পাম। দেখিছা বন্ধুহঁত, 40 বছৰ বয়সতে কি ঈৰ্ষণীয় সাফল্য। লাইফ বিগিনছ এট 40. কিপ ইট আপ মাই ফ্ৰেণ্ড, কিপ ইট আপ মাই ফ্ৰেণ্ড। তোমাৰ নতুন উপন্যাসখন কি নাম আছিল ৰ'বা? 0 অধ্যায়। পঢ়িলোঁ, ভাল লাগিল। কিন্তু সমাজ বাস্তৱতাৰ প্ৰসংগত আনিবলৈ তুমি নায়কৰ মুখত যিখিনি কথা লিখিছা তাত মই সম্পূৰ্ণ একমত নহওঁ। আপুনি বা কি ক'বলৈ বিচাৰিছে? অন্বেষাই তাইৰ বেগটো খুলি কিতাপ এখন উলিয়ালে। বেটুপাতখনত জিলিকি আছে 0 অধ্যায়, নীলিম চৌধুৰী। তাই কিতাপখন দাস ডাঙৰীয়াৰ হাতত তুলি দিলে। তুমি লিখিছা, সমাজ পৰিৱৰ্তন কৰিবলৈ এজন মানুহৰ অৱদানেই যথেষ্ট নহয়। সমাজৰ সৰ্বস্তৰৰ ক্ৰান্তিৰ বাবে এক বৈপ্লৱিক পৰিৱৰ্তন অপৰিহাৰ্য। যুগে যুগে সঞ্চিত হৈ থকা ধূলিৰ তৰফ গুচাবৰ বাবে আজি সমাজক অম্বিকাগিৰিৰ হাজাৰজন ঝাৰুদাৰৰ প্ৰয়োজন হৈছে। ঐক্যবদ্ধ সংগ্ৰাম আৰু আত্মপ্ৰতিষ্ঠাৰ বাসনাইহে চহা মানুহক মৰ্যাদা দিব। সিহঁতি সংগ্ৰাম কৰি আৰু আত্মচেতনা জগাই তুলিব লাগিব। ইতিহাস সাক্ষী আছে, কিন্তু কি জানা? ইতিহাস সাক্ষী আছে যে সমাজ পৰিৱৰ্তনৰ প্ৰথম স্তৰটো আৰম্ভ হয় একোজন ব্যক্তিৰ পৰাহে। এজনৰ চিন্তাইহে প্ৰথম সৃষ্টিৰ বীজ অংকুৰিত কৰে। সেই বীজেই পৰৱৰ্তী সময়ত এজোপা বটবৃক্ষৰ আকাৰ লয়। সঁচা, আমিও ভাবোঁ, আমি যদি প্ৰত্যেকেই নিজক পৰিৱৰ্তন কৰিবলৈ সক্ষম হওঁ তেন্তে সমাজখন পৰিৱৰ্তন হ'বলৈ অসুবিধাই নহ'ব। মই অভিভূত হওঁ। কলেজত পঢ়ি থকা দিনৰ কাজিয়া কৰা ল'ৰা দুজনৰ কথা মনত পৰে। সঁচাকৈ কিছুমান জটিল সমস্যাৰ সমাধান বৰ সহজে উলিয়াব পাৰি। বৰ সুন্দৰ উপন্যাস। আপোনাৰ উপন্যাসতে আমি চাগৈ পোনপ্ৰথমবাৰৰ বাবে মেজিক ৰিয়েলিজিম দেখিবলৈ পাইছোঁ। জীৱনটোৱে যেন এক মেজিক। বাস্তৱৰ সংমিশ্ৰণত জীৱন কেতিয়াবা দুৰ্বোধ্য, দুৰ্লংঘ যেন লাগে। যেন সকলো মেজিক, সকলো যেন কাৰোবাৰ যাদুদণ্ডৰ ইচাৰাত নাচি নাচি উপঙি পৰিছোঁ। মই আপোনাৰ উপন্যাসৰ নায়ক নীলিমৰ প্ৰেমত পৰিছোঁ। নিশিতাই হঠাৎ কৈ দিয়ে, তাই ছোৱালীজনীয়েই চাগৈ এনেকুৱা, মনলৈ অহা সকলো কথা নিসংকোচে কৈ দিব পাৰে। আপোনাক দেখি ধাৰণা হৈছে সেই উপন্যাসখনৰ নীলিমজন আপোনাৰ বাহিৰে আন কোনো নহয়। আপুনিয়েই সেইজন নীলিম, যি বুকুৰ মাজত অনবৰত কঢ়িয়াই লৈ ফুৰে নতুন নতুন সৃষ্টিৰ বীজমন্ত্ৰ, যাৰ বুকুৰ মাজত আছে আনক সপোন দেখুৱাব পৰা হাজাৰটা সপোন। মই সঁচাকৈ নীলিমক ভাল পাই পেলাইছোঁ, আৰু চাগৈ আপোনাকো মই ভাল পাবলৈ আৰম্ভ কৰিছোঁ। মই স্তব্ধ হৈ যাওঁ। কি কয় এই ছোৱালীজনীয়ে? ইমান সহজ স্বীকাৰোক্তি, উত্তৰ দিবলৈ ভাষা বিচাৰি নোপোৱা হওঁ। কৌশলেৰে এৰাই চলোঁ তাইৰ দুচকুৰ পৰা। সেয়াইতো মেজিক ৰিয়েলিজিম। মোক দেখি তুমি মোক নীলিম বুলি ভাবিলা, কিন্তু নীলিম মাত্ৰ মোৰ উপন্যাসৰ এটা চৰিত্ৰ। সেয়াই মেজিক, যাদু। তুমি যি দেখিছা সেয়া অৰ্ধবাস্তৱ, ভাৰ্চুৱেল ৰিয়েলিটি। এৰা, সপোনেই চাগৈ বেছি সঁচা। সকলো সংযোগেই সপোনৰ দৰে। এই যে আমি প্ৰায় 3টা জেনেৰেশ্যনৰ মানুহ লগ হ'লোঁ, কথা পাতিলোঁ, এইবোৰ জীৱনৰ একোটা সত্য। আমাৰ চিন্তাধাৰাৰ সাদৃশ্য, এই সকলোবোৰ চাগৈ একোটা মেজিক।
দাসদেৱে ক'লে, আপোনাৰ উপন্যাসখনত জনজাতি সমাজৰ গাঁওখনৰ যি বৰ্ণনা সি মোক মুগ্ধ কৰি তুলিছে। অন্বেষাই মাত লগালে, মই যেন সপোনতে সেই গাঁওখনত মানুহবোৰৰ মাজত ঘূৰি ফুৰিছোঁ। তেওঁলোকৰ কৰ্মত দেহ মনৰ ভাগৰ নলগা জীৱনটোক এবাৰ কাষৰ পৰা চাই আহিবলৈ বিৰাট মন গৈছে। সপোনত বাৰে বাৰে মই সেই গাঁওখনলৈ গুচি যাওঁ। সিহঁতৰ লগত হাঁহোঁ, কান্দোঁ, নাচোঁ। সঁচাকৈ সঁচাকৈ ক'ৰবাত এনেকুৱা এখন গাঁও আছেনে? আছে, নিশ্চয় আছে। মোক লৈ যাবনে এদিন সেইখন গাঁৱলৈ? মই দেখিছোঁ অন্বেষাৰ সপোনে পাখি মেলি উৰিবলৈ আৰম্ভ কৰিছে। পাখিলাহী পখিলাৰ দৰে নাচি নাচি তাই উৰিছে। দূৰণিৰ গাঁওখনৰ পৰা উৰি অহা মিঠা সুবাসে আমাক সকলোকে উন্মনা কৰিছে। শজোপা সোণাৰুৰ হালধীয়া কৰি তুলিছে আকাশ। আহিনে বাঁহী বজাইছে। শাৰী শাৰী গছ, নদী, চৰাইৰ কুজন। সাকোডালেদি সৰু নৈখন পাৰ হৈ তাই যেন আগবাঢ়ি গৈছে সেই গাঁওখনৰ কাষলৈ, য'ত খাম আৰু মাদল একেলগে বাজে। বাদুং দুপ্পাৰ শব্দই মুখৰ কৰি তোলে চৌপাশ। চিফুং আৰু চৰাইৰ মাত ঐক্যতান হৈ উৰি ফুৰে আকাশে বতাহে। কোনোবা গৰখীয়াৰ বাঁহীৰ সুৰে নচুৱাই কন্দুৱাই ৰাতি ৰাতি অপেশ্বৰীয়ে সবাহ পাতে। অন্বেষাক মই তেওঁলোকৰ মাজত দেখিবলৈ পাইছোঁ। তাইৰ দুহাতৰ আকাশ হালধীয়া কৰি ৰখা সোণাৰুৰ থোপা হাঁহিৰ লগত মিলি গৈছে। কিমান ঐশ্বৰ্য, কিমান ৰং! অন্বেষাৰ মিচিং কনেংহঁতৰ সৈতে মৰা খিলখিল হাঁহি এজাক বৰষুণ হৈ আমাৰ বুকুত সৰিছিল। আমি সেই সপোনৰ বৰষুণত তিতি বুৰি নিজকে হেৰুৱাই কিৰিলি পাৰি উঠিছিলোঁ। আমিবোৰ প্ৰত্যেকেই সপোন আৰু বাস্তৱৰ দুমোজাৰ মাজত বাস কৰোঁ। সপোনৰ এখন জগত আমি অনবৰতে কঢ়িয়াই লৈ ফুৰোঁ, যিখন জগতত আমি স্বাধীন। আমাৰ সপোন আৰু কল্পনাৰ দৌৰত অগাদেৱা কৰিবলৈ কোনো আগবাঢ়ি নাহে। সপোনেৰে আমি উৰোঁ, আমাৰ প্ৰিয়জনৰ হাতে হাত ধৰি অৰঙে দৰঙে ঘূৰি ফুৰোঁ, গান গাওঁ, খোজকাঢ়ি পাৰ হওঁ নদ নদী, সাগৰ, সীমান্ত। কিন্তু সপোনৰো আছে বাস্তৱৰ লগত সম্পৰ্ক। সপোন যেন কোনোবা বাস্তৱৰ পূৰ্বাভাস। এদিন এখন সপোনতে দেখিছিলোঁ, জ্বলি থকা গাঁওখনৰ মাজেদি আগবাঢ়িছোঁ। জ্বলি থকা ঘৰবোৰ, মানুহৰ আত্ৰাণী, সমস্ত কোলাহল একাকাৰ হৈ পৰিছে। কৌৰৱ পাণ্ডৱৰ যুদ্ধ লাগিছে। ৰণোন্মাদ এজাক মানুহৰ ভিৰ ঠেলি দৌৰি গৈছে হাজাৰজনী বিবস্ত্ৰা দ্ৰৌপদী। মহাসময়ৰ কোলাহল, ৰণদুন্দুভিৰ মাজেদি মই খোজ কাঢ়িছোঁ। শত্ৰু সৈন্যৰ অব্যৰ্থ শৰে বিদ্ধ কৰিছে সি সৈনিকৰ বুকুৰ বৰ্ম। ক'ৰবাত জুই জ্বলিছে, চিতাৰ জুই, ধোঁৱা আৰু ভস্মই চানি ধৰিছে আকাশ। মই ক্ৰমাৎ খোজ কাঢ়িব নোৱাৰা হৈ পৰিছোঁ। কিবা এক অনামী শক্তিৰ বলেৰে মই উৰিছোঁ। জুই জ্বলি থকা গাঁও, নগৰ, নদী, সাগৰৰ ওপৰেদি যলৈকে উৰিছোঁ তাতেই দেখিছোঁ জুই আৰু ধোঁৱা। ইমান জুই, ইমান উত্তাপ, ইমান জুই, ইমান উত্তাপ। জ্বলি যোৱা অৰণ্যখনৰ ওপৰেদি চৰাই এটা উৰি গৈছিল। মোৰ গাত পৰিছিল উৰি যোৱা চৰাইটোৰ ডেউকাৰ ছাঁ। মোৰ গাত পৰিছিল উৰি যোৱা চৰাইটোৰ ডেউকাৰ ছাঁ। সাৰ পাই সপোনটোৰ কথা ভাবি থাকোঁতেই খবৰ পাইছিলোঁ গোষ্ঠীগত সংঘৰ্ষ হৈছে। গাঁওবোৰ জ্বলিছে। তেজৰ ডোঙাত লুতুৰি পুতুৰি হৈছে জীৱশ্ৰেষ্ঠ মানুহ। লেলিহান জুইৰ শিখাই পুৰি চাৰখাৰ কৰি নিছে জীৱশ্ৰেষ্ঠ হোৱাৰ গৌৰৱ। কলেজৰ কেইজনমান সহকৰ্মী আৰু ছাত্ৰৰ দল এটালৈ ঢাপলি মেলিছিলোঁ। আমাৰ অন্তৰে কান্দি ফুৰিল। দুজনমান ছাত্ৰই আৱেগ সামৰিব নোৱাৰি কান্দি পেলাইছিল। আমি ব্যস্ত হৈ পৰিছিলোঁ প্ৰাথমিক চিকিৎসা, আশ্ৰয় শিবিৰ স্থাপন ইত্যাদিত। আতংকত মুখ ক'লা পৰি যোৱা মানুহবোৰক আমি বুজনি দিছিলোঁ ভাতৃত্বৰ মিলাপ্ৰীতিৰ। ভাতৃৰ হাততে সৰ্বস্ব হেৰুওৱা মহিলাসকলক বুজাবলৈ আমাৰ ভাষা হেৰাই গৈছিল। জীৱনে বৰ বেয়াকৈ ভ্ৰুকুটি কৰিছিল মানুহবোৰক। এক চেপা উত্তেজনা, চেপা কান্দোন সকলোতে বিয়পি পৰিছিল। দুটা দিনৰ ব্যস্ততাৰ অন্তত গধুৰ মন একোটালৈ ঘূৰি আহিবৰ পৰত চাইৰেনৰ মাত শুনিছিলোঁ।
ছাত্ৰ দুজনমানে খং সামৰিব নোৱাৰি তীব্ৰ ভাষাত গুজৰি উঠিছিল। এনেদৰেও কি জীয়াই থাকিব পাৰে মানুহ? সকলো এই ভণ্ড ৰাজনৈতিক নেতাৰ কাৰ্যাজি। কিদৰে বুজাওঁ এই মানুহবোৰক মুখাৰ আঁৰত থকা মানুহবোৰৰ কথা? সমাজ সেৱকৰ আৱৰণ এখন গাত আঁৰি লৈ সমাজত এওঁলোকে শোষণ কৰিবলৈ আৰম্ভ কৰিছে। নিজৰ পৰিচয়ক লৈ অযথা প্ৰশ্নৰ অৱতাৰণা কৰি সিহঁতি আভুৱা ভাৰে সৰ্বসাধাৰণ ৰাইজ জগাই তোলে জাতি ধৰ্ম সম্প্ৰদায়ৰ অৰ্থহীন আবেগ। এই আবেগৰ ঢলত উটি যায় বিশ্বাস, সততা, বন্ধুত্ব আদি অতদিনৰ নিকপকপীয়া বান। কিবা এটা কৰাৰ তাৰণাত আমিবোৰ উচপিচাই উঠোঁ, দৌৰ মাৰোঁ এঠাইৰ পৰা অন্য এঠাইলৈ। জ্বলি যোৱাৰ মাজৰ পৰা পুনৰ জীয়াই তুলিবলৈ যত্ন কৰোঁ বিশ্বাস আৰু সম্প্ৰীতিৰ গছপুলি। ঠন ধৰি উঠি লহপহকৈ বাঢ়ক সম্ভাৱনাবোৰ। সমাজৰ এচামক অন্ধকাৰতে ৰাখি সমাজৰ কল্যাণ সম্ভৱ নহয়। বাহিৰত এন্ধাৰ নামিছে, খিৰিকীৰে বাহিৰলৈ চাইছোঁ। গছবোৰ ক্ৰমাৎ ক'লা ছাঁ একোটাৰ দৰে দেখা গৈছে। মাজে মাজে পোহৰৰ ক্ষীণ ৰেঙনি একোটা দেখিবলৈ পাইছোঁ। অন্যসকল যাত্ৰীলৈ চাইছোঁ, সকলো নিজ নিজ ৰাজ্যত বিভোৰ। সপোন দেখিছে নেকি বাৰু এওঁলোকে? কেতিয়াবা যদি মানুহৰ মনৰ ভিতৰলৈ গৈ সপোনবোৰ চুই চাব পৰা যন্ত্ৰ এটা আৱিষ্কাৰ হয়, তেতিয়া জুমি জুমি চাব পাৰিলোহেঁতেন সকলোৰে মনৰ গভীৰলৈ। কি ভাবি আছে বাৰু প্ৰিয়ৰাম দাস, নিশিতা আৰু অন্বেষাই? আছেনে বাৰু সিহঁতৰো মোৰ দৰে এসোপা সপোন? কঢ়িয়াই নে এওঁলোকেও আনৰ বাবে সপোনৰ বোজা? ইউনিভাৰ্চিটিত দিব লগা বক্তৃতাৰ বিষয়ে ভাবি আছোঁ। লিখি অনা কথাবোৰ অৰ্থহীন যেন লাগিছে। আধুনিকতাবাদ, উত্তৰ আধুনিকতাবাদৰ তাত্ত্বিক বিশ্লেষণেৰে যিবোৰ কথা লিখিছোঁ সেইবোৰ শুনিলে সকলোৱে বাহ বাহ দিব, মোৰ অধ্যয়নক প্ৰশংসা কৰিব। কিন্তু মই শান্তি পামনে? মাটিৰ বুকুৰ পৰা বুটলি অনা সাহিত্যৰ জলঙাৰে যদি চাব পাৰিলোহেঁতেন আধুনিকতাক, তেতিয়া উপলব্ধি কৰিলোহেঁতেন উত্তৰণৰ গতি। হঠাৎ সিদ্ধান্ত লৈ পেলালোঁ যে বক্তৃতাত মই নোটবুকখন খুলি নলওঁ, খুলি ল'ম মনৰ খিৰিকী। মনৰ খিৰিকীৰে চাই পঠিয়ালে দেখিম ককা আইতাৰ দিনৰ কথাৰ সৌধ। আমিচোন আমাৰ ককা আইতাৰ সমানেই আধুনিক হ'ব পৰা নাই। অধ্যাপকৰ পোচাক আঁতৰাই মই সাধাৰণ মানুহ হৈ পৰিম আৰু সাধাৰণ মানুহবোৰৰ কথা ক'ম। এৰা সাধাৰণ মানুহবোৰ সাধাৰণভাৱেই অসাধাৰণ। এম্পেথি, এম্পেথি, সহমৰ্মিতা শব্দটো বাৰে বাৰে আওৰাওঁ। বহু জটিল সমস্যা মোৰ চকুৰ আগতে সমাধান হৈ গ'ল। মই বহুত মুকলি অনুভৱ কৰিছোঁ। কিহে ডেকা ল'ৰা, কিমান পালোহি? নিউ জলপাইগুৰি পাবৰ হৈছে। ইয়াত ট্ৰেইনখন বহু সময় ৰাখে, মানুহবোৰ নামিব। আপুনি আপোনাৰ বন্ধুক লগ পাই যাব পাৰে, নিশিতাই ক'লে। এৰা তাক লগ পালে ভাল আছিল। মোৰ বিশ্বাস আপুনি তেওঁক লগ পাব। কেনেকৈ জানিলা? যেতিয়া কিবা এটা বস্তু অন্তৰেৰে বিচৰা যায় তেতিয়া সেয়া আপোনাৰে হয়। মোলৈকে চাওক, মই নীলিম নামৰ এটা চৰিত্ৰৰ প্ৰেমত পৰিছিলোঁ আৰু আজি নীলিমৰ স্ৰষ্টাক লগ পালোঁ, যি আচলতে নীলিমৰ বাদে আন কোনো নহয়। যিমান ছুটি নহওক, নিশিতাই নীলিমৰ লগত এদিন একেলগে ৰেলগাড়ীৰে যাত্ৰা কৰিছিল। সেই কথাই মোক ৰোমাঞ্চিত কৰি ৰাখিব। নিশিতা খিৰিকীৰ কাষৰ পৰা আহি মোৰ কাষত বহিছিলহি। আলফুলে মোৰ দুহাত সাৱটি ধৰিছিল আৰু মই দেখিছিলোঁ আনন্দত বিৰিঙি উঠা দুটোপাল চকুলোৱে। আনন্দত বিৰিঙি উঠা দুটোপাল চকুলোৱে তাইৰ দুচকুত তিৰবিৰ কৰিছিল। সোঁ হাতেৰে মই তাইৰ চকু পানীখিনি মচি দিলোঁ, মনেৰে বিৰবিৰালোঁ, সুখী হোৱা। ভাগৰি জুগৰি ৰেলগাড়ীখন আহি ৰৈছেহি নিউ জলপাইগুৰি। লৰালৰিকৈ নামি পৰিছোঁ ষ্টেচনত। অমৰক বিচাৰিব লাগিব, সিও চাগৈ মোক বিচাৰিব, নিশ্চয় বিচাৰিব। বহুদিনৰ মূৰত আমি লগ পাম। বহুত মানুহ, ভিৰ ঠেলি হেঁচি আগবাঢ়িছোঁ। মানুহবোৰৰ ব্যস্ত দৌৰ, কুলিবোৰৰ চিঞৰ বাখৰ। নিয়ন লাইটৰ পোহৰত জিলিকি উঠিছে জীৱনৰ বিচিত্ৰ ৰং, বিচিত্ৰ অভিব্যক্তি। ছাঁ আৰু পোহৰৰ অদ্ভুত বৰ্ণছটাৰ মাজত জিলিকি উঠিছে
মানুহবোৰৰ মুখ এক মায়াময় পৰিৱেশ সপোনৰ দৰে এটা পৰিৱেশ আমাৰ মন সাগৰৰ সাঁতোৰখন ডিঙা মেলি দিছোঁ আমি মাছৰ দৰে সাঁতুৰিছোঁ বৰ্ণময় পোহৰৰ মাজত মই আগবাঢ়িছোঁ ৰেলৰ ডবাটোত এৰি থৈ আহিছোঁ মোৰ অহংকাৰ আৰু ওখ হোৱাৰ গৌৰৱ নিশিতা অন্বেষা আৰু দাসৰ মাজত মই নামৰ মানুহটো এৰি থৈ আহিছোঁ মানুহৰ সমাগম বাঢ়িছে এই মানুহৰ ভিৰৰ মাজতো মই অমৰক বিচাৰিব লাগিব দৌৰি দৌৰি মই মানুহবোৰৰ মুখবোৰ চাইছোঁ প্ৰতিখন মুখেই মোৰ অমৰৰ দৰে লাগিছে কিন্তু অমৰ নহয় অমৰ মই চিঞৰি দিছোঁ ব্যস্ত সমস্ত হৈ দৌৰি ফুৰা মানুহবোৰ এক মুহূৰ্তৰ বাবে থমকি ৰৈছে মোৰ মাতটো গৈ ঠেকা খাইছে মানুহবোৰৰ বুকুত লোহাৰৰ বেঞ্চত প্ৰকাণ্ড ৱাল ক্লকটোত সি বাৰু সঁচাকৈ অমৰ আছিলনে নিজকে নিজে সুধিছোঁ ৰেলগাড়ীখনে আকৌ এটা দীঘলীয়া উকি মাৰিছে গাড়ীখন চলিবৰ হ'ল মই দৌৰ মাৰিছোঁ ভিৰৰ মাজেদি দৌৰি দৌৰি মই আগবাঢ়িছোঁ অমৰ নাই তাক লগ নাপালোঁ মই মোৰ ডবাটোত উঠি পৰিছোঁ উৎকণ্ঠিত তিনিখন মুখত সকাহৰ হাঁহি বন্ধুক লগ পালেনে মিছা মাতিলোঁ পালোঁ সি এই ট্ৰেইনতে আহি আছে ধন্যবাদ